গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শনিবাৰ 2024 ডিচেম্বৰ মাহৰ 21 তাৰিখ আৰু অসমীয়া পুহ মাহৰ 5 তাৰিখ। আজি তিথি ষষ্ঠী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 6:09 আৰু সূৰ্য অস্ত যাব 4:29। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে সোনকালে নিজৰ অনুভূতিসমূহক নিয়ন্ত্ৰণ কৰক আৰু ভয়ৰ পৰা যিমান পাৰে সোনকালে পৰিত্ৰাণ পাবৰ কৰক, কাৰণ এই অসুবিধাসমূহে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু সুস্থ শাৰীৰিক অৱস্থাক উপভোগ কৰাৰ পৰা বিৰত থাকিব পাৰে। আপোনাৰ বহুত উৎসৰ পৰা লাভ হ'ব। আপোনাৰ পৰিয়ালৰ আৰু ৰুক্ষ ব্যৱহাৰ নকৰিব। এই ব্যৱহাৰে পাৰিবাৰিক শান্তি ভংগ কৰিব পাৰে। সময়, কাম কাজ, পইচা, বন্ধু বান্ধৱ, আত্মীয় সকলো এক পিনে আৰু আপুনি আৰু আপোনাৰ প্ৰিয়জন আন এক পিনে। দুয়ো প্ৰেমতে বিলীন হৈ থাকিব। আজি আপোনালোক নিজৰ মুডতে থাকিব। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱা শিকক। বিবাহৰ পিছত কিছুমান কথা প্ৰয়োজনতকৈ অধিক আগবঢ়াটো অনিবাৰ্য হৈ পৰে। আজি আপুনি এইবোৰ কৰাৰ বাবে ব্যস্ত থাকিব পাৰে। আজিৰ নদীৰ পাৰত বহিলে অথবা মন্দিৰত গ'লে আপুনি মনত শান্তি প্ৰাপ্ত কৰিব। সৰস্বতী দেৱীক নীলা ফুল নিবেদন কৰিলে পাৰিবাৰিক জীৱনত দেৱীৰ কৃপা বনি থাকিব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে দূৰনৈবতীয়া যাত্ৰা কৰাৰ পৰা বিৰত থাকক, কাৰণ আপুনি যাত্ৰা কৰিবৰ বাবে বহুত বেছি দুৰ্বল। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহঁতে আজি ঋণ পৰিশোধ কৰিব লাগিব, যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। বৈবাহিক বন্ধনৰ বাবে ভাল সময় হ'ব। আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে। ধন, প্ৰেম আৰু পৰিয়ালৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা লাভ কৰা কোনো বিশেষ উপহাৰে আপোনাৰ দুখিত মনক উৎসাহ যোগোৱাত বহুত সহায় কৰিব। যদি আজি কিবা অধিক কৰিবলৈ নাই তেন্তে পুথিভঁৰালত সময় অতিবাহিত কৰাটো এটা ভাল বিকল্প হ'ব পাৰে। মানসিক হতাশাৰ পৰা মুক্ত হ'বলৈ মাতৃ আৰু শাহু আইৰ আশীৰ্বাদ লওক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আজি আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী, যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব পাৰে। আপোনাৰ স্বচ্ছন্দ জীৱনশৈলী ঘৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে। এইবাবে ৰাতি বহুত দেৰিলৈ বাহিৰত থকা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ প্ৰিয়জন আজি বহুত বিৰক্তিত অনুভৱ কৰিব, যি আপোনাৰ মগজুত অধিক চাপ প্ৰয়োগ কৰিব। খালী সময়ত আজি আপুনি মোবাইল ৱেব ছিৰিজ চাব পাৰে। তেখেতৰ জন্মদিন পাহৰি যোৱা বাবে আপোনাৰ আৰু জীৱনসংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে, কিন্তু অন্তত সকলো বাক বিতণ্ডতা ভাল হৈ যাব। জীৱনৰ সোৱাদ অকল সোৱাদ ভৰা সোৱাদহে পোৱা যায়, এই কথা আজি আপুনি ঘৰত ক'ব পাৰে আৰু ঘৰৰ সোৱাদিষ্ট খানাও খাব পাৰিব। ঘৰত গংগাজল কিবা নহয় কিবা প্ৰকাৰে প্ৰয়োগ কৰিলে আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এনেকুৱা গতিবিধিৰ লগত নিজকে অন্তৰ্ভুক্ত কৰক যি ৰোমাঞ্চকৰ হয় আৰু আপোনাক সন্তুষ্টি প্ৰদান কৰে। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী ক'ৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল, সিহঁতৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হ'ব। প্ৰেমিক যুগলে পৰস্পৰে পৰস্পৰৰ পাৰিবাৰিক ভাৱনাসমূহক বুজিব চেষ্টা কৰক। যদি আপুনি বস্তু কিনিব গৈ আছে অথবা বজাৰ কৰিব গৈ আছে তেন্তে প্ৰয়োজনতকৈ বেছি খৰচ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱনসংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিবৰ বাবে কেতিয়াও দেৰি হৈ নাযায়। আপুনি আজিৰ দিনটো বহুত ভালভাৱে নিজৰ ভৱিষ্যতৰ বিষয়ে পৰিকল্পনা কৰি অতিবাহিত কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ সময়ৰ সদ্ব্যৱহাৰ কৰাও হ'ব। দুখীয়াৰ মাজত গাখীৰৰ পেকেট বিতৰণ কৰিলে মানসিক সন্তুষ্টি লাভ কৰিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে কোনো বন্ধু আপোনাৰ সহনশীলতা আৰু খোলা মনৰ পৰীক্ষা ল'ব পাৰে। আপুনি নিজৰ আদৰ্শ জলাঞ্জলি দিব নালাগে আৰু জীৱনৰ প্ৰত্যেক নিৰ্ণয় যুক্তি সহকাৰে লওক। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। আজি আপোনাৰ কাম হতাশাৰে ভৰা আৰু ভাগৰুৱা কৰাই দিব পৰা ধৰণৰ হ'ব, কিন্তু বন্ধুৰ লগত আপোনাৰ ভাল মন আৰু জীয়াই থকাৰ মাদকতা একে ৰাখিব। অলপ মনোমালিন্য হোৱাৰ পিছতো আজি আপোনাৰ প্ৰেম জীৱন ভাল হ'ব। আপুনি নিজৰ সংগীক দুখ দিয়াত সফল হ'ব, সুখ দিয়াত সফল হ'ব।
আজি বন্ধুগণৰ লগত দেখা হ'ব পাৰে, কিন্তু সেইখিনি সময়ত আপুনি মাদক দ্ৰব্য সেৱনৰ পৰা দূৰত থকাটোৱেই ভাল হ'ব। নহ'লে সময়ৰ অপচয় হোৱাৰ সম্ভাৱনা আছে। বৈবাহিক জীৱনৰ অকলে থকাটো বহুত আৱশ্যক, কিন্তু আজিৰ দিনাখন আপোনাৰ দুয়োজনে এজনে আনজনৰ বেছি কাষ চাপিব। যদি বিবাহিত তেন্তে আজি আপোনাৰ সন্তানৰ অভিযোগ ঘৰত আহিব পাৰে, যাৰ বাবে আপুনি চিন্তিত হৈ পৰিব পাৰে। সুখী আৰু আনন্দিত থাকিবৰ বাবে ক'লা বগা ৰঙৰ মাৰ্বল পাথৰ ফুলদানিত থৈ দিয়ক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব। কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। উপদেশ অবিহনে আজি ক'তো ধন বিনিয়োগ নকৰিব। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। বন্ধুত্বৰ লগত সাৱধানে কথা পাতক, কাৰণ আজিৰ দিনাখন আপোনাৰ লোকৰ বন্ধুত্বক ফাট মেলিব পাৰে। মানুহৰ লগত কথা পাতোতে আজি আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপুনি এনেকুৱা কৰাৰ পৰা আঁতৰি থাকিব। আপুনি নিজৰ জীৱনসংগীক বুজাত ভুল কৰিব পাৰে, যাৰ বাবে আজি গোটেই দিন বেয়াভাৱে অতিবাহিত হ'ব পাৰে। যদি আপোনাৰ মাত শুৱলা হয়, তেন্তে গান এটা গাই আপোনাৰ প্ৰেমিকক আজি আপুনি সুখী কৰিব পাৰিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি অলপ কামৰ পৰা অব্যাহতি লৈ আৰাম কৰক আৰু এনেকুৱা কাম কৰক যি কৰি আপুনি ভাল পায়। আজি পাৰ্টিত কোনোবা এনে ব্যক্তিৰ লগত আপোনাৰ চিনাকি হ'ব, যিয়ে আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ কিছুমান বহুমূলীয়া উপদেশ আপোনাক দিব। আপোনাৰ বন্ধু অথবা আত্মীয়ক আপোনাৰ আৰ্থিক কাম-কাজ আৰু পইচা পাতিৰ প্ৰদৰ্শন নকৰিব, নহ'লে অতি সোনকালে আপোনাৰ খৰচ বাজেটতকৈ অধিক হোৱাৰ সম্ভাৱনা হ'ব। আপোনাৰ প্ৰিয়জনৰ কঠোৰ ব্যৱহাৰৰ বাবে আজি আপুনি বহুত দুখী হ'ব। এই ৰাশিৰ জাতকসকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালী সময় ঘৰ চাফা কৰি ব্যতীত কৰিব পাৰে। আপুনি নিজৰ জীৱনসংগীৰ কঠিন আৰু ৰুক্ষ ব্যৱহাৰ দেখিবলৈ পাব পাৰে, যাৰ বাবে আপুনি অসহজ অনুভৱ কৰিব। বন্ধুৰ লগত আজি কথা পাতি সময় ভালকৈ অতিবাহিত হ'ব পাৰে, কিন্তু ফোনত বহুত সময় কথা পাতি থকা বাবে আপোনাৰ মূৰৰ বিষ হ'ব পাৰে। পৰিয়ালত শান্তি প্ৰাপ্তিৰ বাবে ঘিউ আৰু কৰ্পূৰ কোনোবা পবিত্ৰ স্থানত দান কৰক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নিজকে পৰিচ্ছন্ন কৰি ৰখাৰ চেষ্টা আপোনাৰ ওপৰত ভাল প্ৰভাৱ পেলাব। আপুনি নিজকে ভাল আৰু আত্মবিশ্বাসী কৰি গঢ়ি তুলিব পাৰিব। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে, তেন্তে আৰ্থিক লাভ হ'ব পাৰে। সন্তান, খেলা-ধূলা আৰু বেলেগ বাহিৰা গতিবিধিত অধিক সময় খৰচ কৰিব। ভুল সংবাদ অথবা ভুল বুজাবুজিয়ে আপোনাৰ দিন বেয়া কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকা বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত কোনোবা অচিনাকিৰ অশান্তিৰ কাৰণ হ'ব পাৰে। নিসংগতাক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নিদিব। ইয়াতকৈ ভাল হ'ব যে আপুনি ক'ৰবাত ফুৰিবলৈ ওলাই যাওক। প্ৰেমিকাক বগা ফুল যেনে বগা গোলাপ, শেৱালি ফুল ইত্যাদি উপহাৰ হিচাপে আগবঢ়ালে আপোনাৰ প্ৰেম জীৱনত বহুত ভাল হৈ উঠিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কামৰ বাবে বেলেগৰ ওপৰত হেঁচা নিদিব। বেলেগৰ ইচ্ছা আৰু অনিচ্ছাসমূহক ভালকৈ মন কৰক। ইয়াৰ ফলত আপোনাৰ সুখ অনুভৱ হ'ব। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। দেউতাৰ ৰুক্ষ ব্যৱহাৰৰ বাবে আপুনিও খং কৰিব পাৰে, কিন্তু পৰিস্থিতিক নিয়ন্ত্ৰণ ৰাখিবৰ বাবে আপুনি শান্ত হৈ থকা উচিত। ইয়াৰ ফলত আপোনাৰ লাভ হ'ব। আপোনাৰ প্ৰেমত আজি দুখৰ বৰষুণ হ'ব পাৰে, যি আপোনাক আহত কৰিব পাৰে। আজি বন্ধুগণৰ লগত দেখা হ'ব পাৰে, কিন্তু সেইখিনি সময়ত আপুনি মাদক দ্ৰব্য সেৱনৰ পৰা দূৰত থকাটোৱেই ভাল, নহ'লে সময়ৰ অপচয় হ'ব পাৰে। আপোনাৰ ঘৰুৱা সহায়কাৰী আজি কামত নহা বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু অশান্তিৰ সৃষ্টি কৰিব পাৰে। মিডিয়াৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো ভাল হ'ব। পৰিয়ালত শান্তি প্ৰাপ্তিৰ বাবে ঘিউ আৰু কৰ্পূৰ কোনোবা পবিত্ৰ স্থানত দান কৰক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য ভালে থাকিব, যাৰ বাবে আপোনাৰ সফলতা আৰু সোনকালে হ'ব। এনেকুৱা প্ৰত্যেক বস্তুৰ পৰা দূৰত থাকক, যাৰ ফলত আপোনাৰ শক্তিৰ অপচয় হ'ব। জীৱনসংগীৰ লগত পইচাৰ বিষয় লৈ বিতৰ্ক নকৰিব। আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ দিব পাৰে। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক। সিহঁতৰ সুখ দুখৰ অংশীদাৰ হওক, যাতে সিহঁতে অনুভৱ কৰে যে আপুনি সঁচাকৈ সিহঁতক নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি ভাবে। আপুনি ৰোমান্টিক ভাৱনা আৰু সপোনতে উঠি ভাহি থাকিব। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা চাব পাৰে। এনে কৰিলে আপোনাৰ মাজত মৰম বাঢ়িব।
যেতিয়া আপোনাৰ জীৱনসংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘূৰি আহিব, তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব। যদি আপোনাৰ লগত কোনোবাই কথা পাতিব বিচাৰে আৰু আপোনাৰ সেই সময়ত কথা পাতিব মন নাথাকে, তেন্তে তেখেতক সেই কথা ভালকৈ বুজাই দিয়ক। আৰ্থিক উন্নয়নৰ বাবে মাদক দ্ৰব্য আৰু মাছ মাংসৰ বৰ্জন কৰক আৰু লগতে মহিলাসকলক উপযুক্ত মান সন্মান দিয়ক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিকভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগৰ আশ্ৰয় লওক। আৰ্থিক সমস্যাই আপোনাৰ সৃজনাত্মক ক্ষমতাটোক অকামিলা কৰি দিছে। পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ আপোনাৰ শিশুসুলভ ব্যৱহাৰে বহুত ডাঙৰ অৰিহণা যোগাব। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে, সিহঁতেই অকল প্ৰেমৰ ৰাগৰ আনন্দ ল'ব পাৰে। আজিৰ দিনাখন আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰে, যি আপোনাক পৃথিৱীৰ আন সংগীতক পাহৰাই দিব। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে। আপুনি আজি মানসিক শান্তি লাভ কৰিব। আজি আপোনাৰ জীৱনসংগী আপোনাক মৰম আৰু সুখৰ এক বেলেগ পৃথিৱীত বিচৰণ কৰাব পাৰে। দিন ভাল আছে। আজি আপোনাৰ প্ৰিয়জনে আপোনাৰ কথাত খিলখিলাই হাঁহিব পাৰে। শোৱাৰ বাবে পাটিৰ ব্যৱহাৰ কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ওজনৰ ওপৰত লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণ কৰিব। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশে আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। বন্ধুৰ সান্নিধ্য আপোনাক সুখ আৰু সন্তুষ্টি দিব। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। আপোনাৰ জীৱনসংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হ'ব। আজি বিদেশত থকা কোনোবা ব্যক্তিৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে। সুখ আৰু আনন্দ লাভ কৰিবৰ বাবে দুখীয়াৰ মাজত হালধীয়া ভাত বিতৰণ কৰক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।